Shri Narayanaya Namaha Shri Vasudevaya Namaha Shri Adokshajaya Namaha Shri Keshavaya Namaha Shri Madhavaya Namaha Shri Krishnaya Namaha Om Shanti 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 Krishna প্ৰভুসকল আমি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পবিত্ৰ নামঘোষাৰ ছবিখণ্ডৰ এজনা ঘোষালৈ তাৰ বিবেচন আপোনাসৱৰ সন্মুখত নিবেদন কৰিব খুজিছোঁ। ঘোষা নম্বৰ 121 আৰু ইয়াৰ শীৰ্ষক দিয়া হৈছে অস্থায়ী ব্যৱহাৰ কৰি স্থায়িক প্ৰাপ্ত কেনেকৈ কৰিব পৰা যায়। অস্থায়ী সাধন ব্যৱহাৰ কৰি অত্যন্ত স্থায়ী বস্তুক কেনেকৈ প্ৰাপ্ত কৰিব পাৰি। With impermanent achieving the most permanent. With impermanent achieving the most permanent. Paramasotu rahihi buddhita kuhala ati jitu madhavara guna gawe মিছা কলে বৰ গোতে মুকুতি বাণিজ্য কৰি ভৱতৰি মাধৱ কাপাৱে ভৱতৰি মাধৱ কাপাৱে কৃষ্ণ। আমাৰ কেইটামান বস্তুৰ ভিতৰত আমাৰ ভিতৰত থকা সেই এটা বস্তু হ'ল বুদ্ধি। একেবাৰে তলত আছে ইন্দ্ৰিয়াৰ্থ, দি এক্সটাৰ্নেল ষ্টিমুলিজ। তাৰ ওপৰত আছে ইন্দ্ৰিয়, তাৰ ওপৰত আছে মন, তাৰ ওপৰত আছে বুদ্ধি, আৰু বুদ্ধিৰ ওপৰত আছে প্ৰভু পৰমেশ্বৰ। মন মাজতে, তলৰ ফালে ইন্দ্ৰিয়াৰ্থ আৰু ইন্দ্ৰিয়, ওপৰৰ ফালে বুদ্ধি আৰু পৰমাত্মা, মাজত মন। ইয়াত বুদ্ধিৰ কথা কোৱা হৈছে। বুদ্ধি মানে কি? আমি কেতিয়া মানুহজন বৰ চতুৰ হ'লে তেওঁক বুদ্ধিয়ক বুলি কওঁ,
বুদ্ধি শব্দটো বৰ ভাল অৰ্থত ব্যৱহাৰ কৰা নাযায়, কিন্তু ইয়াত বেদান্তৰ ভাষাত, শাস্ত্ৰৰ ভাষাত বুদ্ধি মানে হ'ল the discriminating power, the discriminatory power, যিটোৱে পৃথককৰণ কৰিব পাৰে, discriminate between truth and untruth, good and evil, light and darkness, just and unjust, pure and impure, like this. যিটোৱে স্থায়ী অস্থায়ী, ভাল বেয়া, গুড এণ্ড ইভিল, পোহৰ আৰু অন্ধকাৰ, এইবিলাকৰ পাৰ্থক্য কৰি সেই ওপৰৰ ফালে সত্যৰ ফালে লৈ যায়, অসত্যৰ পৰা সত্যৰ ফালে লৈ যায়, বেয়াৰ পৰা ভালৰ ফালে টানি লৈ যায়, পাপৰ পৰা পুণ্যৰ ফালে লৈ যায়, আদি আদি, ইয়াক বোলা যায় বুদ্ধি। কিন্তু কেতিয়াবা ইন্দ্ৰিয়াৰ্থ আৰু ইন্দ্ৰিয়ৰ জোৰত মন তললৈ খহি যায়, সেই মনে বুদ্ধিকো লৈ যাবলৈ যত্ন কৰে, তেতিয়া বুদ্ধি কি হয়? থৰক বৰক হয়, চিধা পৰমাত্মালৈ নগৈ ইফালে যায় সিফালে যায়, অস্থিৰ বুদ্ধি হৈ যায়। তেতিয়া কুবুদ্ধি আৰু দুৰ্বুদ্ধি হ'বলৈ ধৰে, আৰু বৰ জোৰত যেতিয়া পৰি যায়, সি নিজে কমজোৰ হৈ যায়, তেতিয়া সি চিধা চিধি তললৈ নামি আহে, ইন্দ্ৰিয়াৰ্থৰ ফালে মানে বিষয়ৰ ফালে নামি আহে বুদ্ধি। তাকে বোলে বিপৰীত বুদ্ধি। বুদ্ধিৰ স্বাভাৱিক অৱস্থা আছিলে প্ৰভুৰ ফালে যোৱা, কিন্তু তাৰ বিৰুদ্ধত যেতিয়া গ'ল, সেই বিপৰীত বুদ্ধি হৈ গ'ল, যাক আমি দুৰ্যোধনো বুলি কওঁ, বিপৰীত বুদ্ধি। বুদ্ধি সংস্কাৰিত হ'লেতো ওপৰলৈ যাব, অসংস্কাৰিত হ'লে বুদ্ধি তেতিয়া কি হ'ব? বুদ্ধি এনেধৰণে চঞ্চল হ'ব, বুদ্ধি গেলিবলৈ ধৰিব, ইট বিগিনছ টু ৰট। আৰু বুদ্ধি ব্যৱহাৰ নকৰিলে ভালত, তেতিয়াহ'লে ইয়াত মামৰেও লাগিবলৈ ধৰে, ইট বিকমছ ৰাষ্টি, মামৰ লাগি যায় বুদ্ধি, বুদ্ধিয়ে কাম নকৰা হৈ যায়। এতিয়া ইয়াত মহাপুৰুষ মাধৱদেৱে বৰ সুন্দৰ কথা এটা কৈছে, বুদ্ধিত কুশল হ'ব লাগিব, sharp and pragmatic and spiritual. বুদ্ধিয়ে তৎক্ষণাত ধৰিব পাৰিব লাগিব কোনটো ভাল কোনটো বেয়া, ডিচিশ্যন তৎক্ষণাত ল'ব লাগিব, আৰু বৰ ব্যৱহাৰিক হ'ব লাগিব, আৰু এই আধ্যাত্মৰ ফালে যোৱা হ'ব লাগিব, তেতিয়াহে হ'ব। সেইজনেই পৰম চতুৰ, ইণ্টেলিজেণ্ট মেন। ইণ্টেলিজেণ্ট মেন মানে জুৱা খেলত বিজয় লাভ কৰা বা সাংসাৰিক কামবিলাকত বিজয় লাভ কৰা, খুব পটু হোৱা, এইজনক ইয়াত চতুৰ বুলি কোৱা নাই। কাক কৈছে আমি পাম। বুদ্ধিত কুশল আতি, আৰু বুদ্ধিটো কুশল সেইজন হ'ব যিটো মাধৱৰ গুণ গাৱে, বস্তুবিলাকৰ এক্সট্ৰিনচিক ভেলু, বাহ্য ভেলু, বাহ্য মূল্য আছে, খাই বৈ জীয়াই থাকিবৰ কাৰণে যিখিনি আৱশ্যক আছে,
এই বায়'লজিকেল নিডবিলাক আমি মানিব লগা হয়, গোটাবলগীয়া হয়, প্ৰাপ্ত কৰিবলগীয়া হয়। এইবিলাকত চতুৰ বহুত আছে মানুহ। সকলোবিলাক সমানে নহ'লেও এই বাহ্য পদাৰ্থবিলাক, সম্পত্তিবিলাক, বাহ্য সম্পত্তিবিলাক, সাংসাৰিক বস্তুবিলাকক কেনেকৈ গোটাব পাৰি, চতুৰতাৰে গোটাব পাৰি, জনা মানুহ সেইবিলাক। কিন্তু এই গোটেইবিলাক হ'লেও ইন দি ফাইনেল এনালিচিছ অফ থিং এট দি এণ্ড অফ দি ডে, শেষৰ জীৱনত কি পামগৈ আমি গৈ, এইবিলাকতো নাথাকে। গতিকে আটাইতকৈ ডাঙৰ বস্তু হৈছে আধ্যাত্মিক অনুভূতি, ঈশ্বৰৰ অস্তিত্বৰ অনুভূতি, পৰম পুৰুষ পুৰুষোত্তম যি সমস্ত জীৱতে ব্যাপী আছে আৰু তাৰ সিপাৰেও আছে, যি আমাক চলাই আছে, সেইজনক আমি পাব লাগিব, তেওঁৰ গুণ গাব লাগিব। সকলো গুণৰ আৱিৰ্ভাৱ য'ৰ পৰা হ'ল, সকলো সদ্গুণৰ, সেইজন হ'ল গুণনিধি। মাধৱ হ'ল গুণনিধি। মা মানে লক্ষ্মী, ধৱ মানে পতি, মাধৱ। আৰু অত্যন্ত কুশলতা যি দিয়ে, ইয়াৰ নাম মাধৱ। সম্পত্তি লাগে, মাতা লক্ষ্মীকো লাগে, কিন্তু মাতা লক্ষ্মী অকলে একো কৰিব নোৱাৰে। she cannot stand alone. she needs somebody. এজন পতিৰ আৱশ্যক হয়, আৰু সেইজনক আমি শ্ৰীকৃষ্ণ কওঁ, নাৰায়ণো কওঁ, আৰু মহাবিষ্ণু বুলিও কওঁ, শ্ৰীহৰি বুলিও কওঁ। তাতহে গৈ কিন্তু লক্ষ্মী স্থায়ী হ'বগৈ। লক্ষ্মী চাবলৈ গ'লে অস্থায়ী, তেওঁ বৰ চঞ্চলা। আজি ইয়াত আছে, কাইলৈ তালৈ যাব, এতিয়া ইয়াত আছে, অলপ সময় পিছত অন্যফালে গৈ থাকিব। এই চঞ্চলা লক্ষ্মী যাকৈ গৈ গৈ নিশ্চলা ক'ত হয়, য'ত শ্ৰী ভগৱান শ্ৰী নাৰায়ণ আছে, তাতে গৈ নিশ্চলা হৈ যায়, আৰু ভগৱান বিষ্ণুৰ বক্ষস্থলত গৈ বহি তেওঁৰ সেৱা কৰি থাকে। এইকাৰণে মাধৱ শব্দটোৱে এই পৃথিৱী থকা সম্পত্তি, বিশ্ব ব্ৰহ্মাণ্ডত থকা ঐশ্বৰ্য প্লাছ এই ঐশ্বৰ্যবিলাকৰ মূল যি বস্তু, নাৰায়ণ, হৰি, কৃষ্ণ, গড, আহুৰা মাজদা, আল্লাহ, যি শব্দই নকক লাগিলে শেষৰ অৰ্থটো একেটাই হয়, তাত কিন্তু পাবগৈ লাগিব। উইদাউট দিছ, riches has no meaning, it has no permanence. ইয়াৰ স্থায়িত্ব একেবাৰে নাই, গতিকে সেইটো পাবগৈ লাগিব। আৰু সেইজনহে অত্যন্ত চতুৰ, বুদ্ধিত কুশল, যিজনে ফাইনেল বস্তুটো চিন্তা কৰি শেষৰ যিটো বস্তু সেইটো প্ৰাপ্তিৰ কাৰণে লাগিছে, তেওঁহে কিন্তু বুদ্ধিত কুশল। বাকী যিমানবিলাকে সংসাৰৰ এই আকৰ্ষণবিলাকতে পৰি ৰৈ গ'ল, তেওঁ কিন্তু কুশল নহয়, তেওঁ এফিচিয়েণ্ট নহয়, তেওঁ প্ৰুডেণ্ট নহয়, তেওঁ ৰৈ গ'ল আৰু ৰৈ গ'ল ইয়াতে। এতিয়া কি কৰিব লাগিব? সেইজনে কি কৰে? মিছা কলে বৰ গোটে। আমাৰ শৰীৰটোক মিছা বুলি কোৱা হৈছে, বৰ লাগতিয়াল হয়, হ'লেও কিন্তু এই মিছা কেলে? ই ক্ষণে ক্ষণে মৃত্যু হৈ আহিছে। ইয়াৰ জন্ম যেতিয়াই পালোঁ সেইদিনাখনৰ মৃত্যু আৰম্ভ হ'লেই। ইমান অস্থায়ী, এই অস্থায়ী বস্তুৰ সৈতে স্থায়ী যিটো বস্তু কেনেকৈ প্ৰাপ্ত কৰিব? যম ৰজাই ব্ৰহ্মজ্ঞান যেতিয়া দি আছিলে শিশু নাচিকেতাক, তেতিয়া এটা কথা কৈছে, জানাম্যহম সেৱধীৰিত্য নিত্যম
নহি অধ্ৰুৱৈ প্ৰাপ্যতে হি ধ্ৰুৱম তৎ নহি অধ্ৰুৱৈ প্ৰাপ্যতে হি ধ্ৰুৱম তৎ। হে নচিকেতা, মই এই সকলো কথা জানো। কি জানো? অধ্ৰুৱ বস্তুৰ দ্বাৰা, মানে অস্থায়ী বস্তুৰ দ্বাৰা সেই স্থায়ী বস্তু কেতিয়াও প্ৰাপ্ত কৰিব নোৱাৰি। কিন্তু মই, মানে যমে কৈছে, মই এই অগ্নিৰ জ্ঞানটো প্ৰাপ্ত কৰি, যদিও অগ্নিৰ জ্ঞানটো অস্থায়ী ভিতৰতে পৰে, তথাপিতো মই ধ্ৰুৱ বা স্থায়ী বস্তুটো মই পাই গ'লোগৈ। তুমিও সেইটো তেনেধৰণে পাব পাৰা। ইয়াত এইটোৱেই কৈছে যে আমাৰ শৰীৰটো যদিও নশ্বৰ, ক্ষণভংগুৰ, আৰু ইয়াত নানা প্ৰকাৰৰ বিভিন্ন ধৰণৰ বস্তু সোমাই আছে, বিষ্ঠা মূত্ৰৰ পৰা আৰম্ভ কৰি গোটেইবিলাকেই সোমাই আছে। নানা প্ৰকাৰৰ ৰোগ, নানা প্ৰকাৰৰ যাতনা, এই গোটেইবিলাক সোমাই আছে সঁচা। কিন্তু ইয়াক যদি ভাল ধৰণে ব্যৱহাৰ কৰা যায়, তেতিয়াহ'লে ই কি কৰিব? এখন নাৱৰ নিচিনা কাম কৰিব। আমি আগৰ মন্ত্ৰটো কৈছোঁ, ঘোষাটো কৈছোঁ যে আমি সকলোৱে কম বেছি পৰিমাণে আমি ব্যৱসায়ী। উই আৰ বিজনেছমেন। কোনোবাই এইটো বিজনেছ কৰিছে, কোনোবাই সেইটো বিজনেছ কৰিছে, কোনোবাই জ্ঞানৰ বিজনেছ কৰিছে, কোনোবাই ভক্তিৰ বিজনেছ কৰিছে, কোনোবাই সম্পত্তিৰ বিজনেছ কৰিছে। কিন্তু কৰিছেতো সঁচা। কিন্তু এই মনুষ্য নামৰ ব্যক্তিজনৰ যিটো শৰীৰ আছে, এইটো ৰামদাস স্বামীয়ে কৈছে যে পৃথিৱীৰ সকলো যন্ত্ৰতকৈ সূক্ষ্ম আৰু শ্ৰেষ্ঠ। এতিয়াও আমাৰ যি শৰীৰ, মানৱ শৰীৰ আছে, এই মানৱ শৰীৰৰ সম্পূৰ্ণ অধ্যয়ন কোনো বিজ্ঞানে কৰিব পৰা নাই, কোনো ফিজিকেল ছায়েন্সে কৰিব পৰা নাই, বায়'লজিকেল ছায়েন্সে কৰিব পৰা নাই, মেডিকেল ছায়েন্সে এতিয়াও কিন্তু পূৰা কৰিব পৰা নাই। কেলৈ? ইয়াৰ অধ্যয়ন সূক্ষ্মতৰ অধ্যয়ন চলিয়ে আছে। আজি ডাঙৰ ডাঙৰ ডাক্তৰসকলে, গৱেষকসকলে এটা বস্তু যদি উলিয়াই মানৱৰ দেহৰ সম্পৰ্কত, কালিলৈ আকৌ তাতকৈ ডাঙৰ ৰিচাৰ্চ হ'বলৈ লাগিব। কেলৈ? এইটো সম্পূৰ্ণৰূপে সূক্ষ্মৰূপে বুজি এতিয়ালৈকে কোনেও পোৱা নাই। তেনেকুৱা এটা অত্যন্ত দুৰ্লভ এই শৰীৰ আমাক ভগৱানে দিছিল, আৰু তাৰ ব্যৱহাৰ কিন্তু আমি এখন নাৱৰ দৰে ৰাখি এই ভৱসমুদ্ৰত পাৰ হৈ যাবৰ কাৰণে মুকুতি বাণিজ্য কৰিব লাগিব। আমি মুক্তি কেনেকৈ পাব পৰা যায়? মুক্তি মানে কি? সকলো ভয়, সকলো দুখ, সকলো সীমাবদ্ধতাৰ অভাৱ, অখণ্ড আনন্দ, অখণ্ড শান্তি, অখণ্ড পৰিপূৰ্ণতা লাভ কৰা, ইয়াৰ নাম হ'ল মুক্তি। এটাতো মুক্তি বুলি কয়, এটাতো মুকুতি বুলি কয়, বা অন্য এটা শব্দত ইয়াত মোক্ষ বুলি কোৱা যায়। পৃথিৱীলৈ যেতিয়া আমি আহিলোঁ, আমাক এইবিলাক বস্তু যিবিলাক সদায় শৰীৰৰ কাৰণে আৱশ্যক, এইবিলাকতো লাগেই, কিন্তু এইবিলাকৰ ইট হেজ অনলি এক্সট্ৰিনচিক ভেলু, বাহিৰৰ বাহ্য মূল্যহে আছে, ইণ্ট্ৰিনচিক ভেলু নাই। সত্য, প্ৰেম, কৰোণা, দয়া, শ্ৰদ্ধা, ক্ষমা, এইবিলাকহে ভিতৰৰ মূল্য, আচল মূল্য। এই গোটেইবিলাকক মিলাই য'ত একেলগ হয়গৈ ব্ৰহ্ম, নাৰায়ণ বা কৃষ্ণ আপুনি কওক, এইটোহে আচল মূল্য। ইয়াৰ বাণিজ্যটো আমি এইটো কৰিব লাগিব, আমি বেপাৰটো এইটো কৰিব লাগিব। বেপাৰীবিলাকে যেনেকৈ ভাল ভাল বস্তু বিচাৰি ফুৰে, কোনোবাই ভাল কল কেইটুকুৰামান পালে সেইটো কাটি বেপাৰৰ কাৰণে লৈ যায়, কোনোবাই দেশ বিদেশৰ পৰা ডাঙৰ ডাঙৰ যিবিলাক আৱিষ্কাৰ হৈছে বস্তু, সেইবিলাক লৈ আহে। বেলেগ বেলেগ ধৰণৰ ব্যক্তিয়ে বেলেগ বেলেগ ধৰণৰ বস্তু গোটাই ডাঙৰ বজাৰত তেওঁলোকে বাণিজ্য কৰে।
আৰু সেই বাণিজ্যৰ বস্তু আনিবৰ কাৰণে তেওঁলোকে জাহাজ বা কোনোবা বাহনৰ ব্যৱস্থা কৰে। ঠিক তেনেকৈ ভৱসাগৰত আমি এই শৰীৰৰূপী নৌকাৰে সৈতে আমি বাণিজ্য কৰিব লাগিব মুক্তিৰ। মুক্তি যদি আমি বাণিজ্য কৰোঁ তেতিয়াহ'লে আমি ফলটো কি পামগৈ? মাধৱক স্মৰণ কৰি যদি আমি এই বাণিজ্য কৰোঁ তেতিয়াহ'লে ভৱসাগৰ পাৰ হৈ গৈ আমি মাধৱক গৈ পামগৈ। Final analysis of thing is this, that we will achieve that thing which is not available to all and sundry. যিসকল মানুহে তীব্ৰ সাধনা কৰে, পূৰ্ণৰূপে ভক্তি কৰে, পূৰ্ণ আত্মজ্ঞানৰ কাৰণে চেষ্টা চলাই সাধনা কৰে, সেইসকলেহে মাধৱৰ নাম স্মৰণ কৰি 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 তেওঁ গৈ মাধৱক পাই যাব। দুঃস্বপ্ন নাশন হয়তো মাধৱ মাধৱ নাম, দুষ্ট গ্ৰহ ভয় বিনাশন। অন্য এজনা ঘোষাত কৈছে যে এই মাধৱ মাধৱ নাম আমাৰ যিমান দুঃস্বপ্ন আছে, কেৱল ৰাতি শোওঁতে যে ভয় লগা স্বপ্ন দেখিলে সেইটোকে দুঃস্বপ্ন বুলিব, সেইটো নহয়। আমাৰ জীৱনে যদি বেয়া কাম কৰে, আমাৰ জীৱনে যদি পাপ কৰে, আৰু সেই পাপৰ ফলত বেয়া কামৰ ফলত আমি যিবিলাক পাওঁ, দুখ পাওঁ, এই দুখবিলাকো কিন্তু দুঃস্বপ্নই। ৰাতি নিদ্ৰাত থাকোঁতে পোৱা স্বপ্নটো অলপ সময়ৰ কাৰণে, কিন্তু তাতকৈও ডাঙৰ দীঘলীয়া স্বপ্ন হৈছে আমাৰ জীৱনটো এটা বৰ ডাঙৰ স্বপ্ন। এই দীঘলীয়া স্বপ্নটো সুন্দৰ কৰিবৰ কাৰণে যদি কিবা আছে তেতিয়াহ'লে মাধৱৰ আৰু মাধৱৰ নাম, তেওঁৰ ভক্তি এই যদি কৰা যায়। দুঃস্বপ্ন নাশন হেতু মাধৱ মাধৱ নাম, দুষ্ট গ্ৰহ ভয় বিনাশন। আমাৰ পিছত বহুতবিলাক দুষ্ট গ্ৰহ লাগি আছে, তেওঁলোকে আমাক বেয়া পথলৈ নি ক'ৰবাত খালত পেলাবৰ কাৰণেহে যত্ন কৰি থাকে। ভয়, এই ভয়ো আছে আমাৰ সদায়। কেইটা ভয়? প্ৰথম ভয় হ'ল দুখৰ প্ৰতি ভয়, দ্বিতীয় হ'ল সমাজৰ প্ৰতি ভয়, তৃতীয়তে ৰাষ্ট্ৰৰ প্ৰতি আমাৰ ভয়, আৰু চতুৰ্থতে আমাৰ মৃত্যু ভয়। মৃত্যু ভয়ে প্ৰধান, সেইটোৱে বেলেগ বেলেগ ৰূপ লৈ এইকেইটা হৈছে। গতিকে এই ভয় বিনাশন কেতিয়া হ'ব? যেতিয়া মাধৱ মাধৱ নাম স্মৰণ কৰিবলৈ ধৰিব। আৰু বচনতো সুমৰয়, বচনতো সুমৰিব লাগিব। আৰু নতুন আমি যে কৰ্ম আৰম্ভ কৰোঁ বা ক'ৰবালৈ আমি যাবলৈ যাত্ৰা আৰম্ভ কৰোঁ, তেতিয়াও মাধৱ মাধৱ নাম ল'ব লাগিব। সাৰাংশতে এইটোৱেই হ'ল যে যদিও এই শৰীৰটো অধ্ৰুৱ, অধ্ৰুৱ মানে অশাশ্বত, সদায় নথকা, তথাপিতো ইয়াৰ দ্বাৰা যদি ভাল ধৰণে আমি কৰোঁ তেতিয়াহ'লে আমি তাৰ ব্যৱহাৰ যদি কৰোঁ তেতিয়াহ'লে আমি মুকুতি বাণিজ্য কৰি মাধৱক আমি পাই যামগৈ। যি এইটো কৰিব পাৰে তেওঁহে পৰম চতুৰ, আৰু যি এইটো কৰিব পাৰে তেওঁহে পৰম কুশল ব্যক্তি। মাধৱৰ গুণক যি প্ৰশংসা কৰে, এই গুণক ধৰে আৰু ইয়াৰহে বেপাৰ কৰে, এওঁহে আচল নিপুণ ব্যক্তি। বাকী আমি অন্যবিলাক অনিপুণ। এই কথাখিনি আমাক বুজাই কৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে। নামৰ বজাৰ কেনেকৈ কৰিলে আমি আগলৈ পামগৈ। জগতৰ কাৰণে হাত এখন তৈয়াৰ কৰিলে, হাত মানে বজাৰ, সেই বজাৰখন কেনেকৈ তৈয়াৰ কৰি জগতত জুৰি এইটো ব্যৱহাৰ কৰিলে সেই সম্পৰ্কত আমি আগলৈ পামগৈ। যেতিয়া আমি দুলৰি আমি পঢ়িম তেতিয়া আমি এইখিনি পামগৈ। কিন্তু আজি ইমানতে সংক্ষেপতে কোৱা হ'ল যে আমি এতিয়া চতুৰ হ'ব লাগে। আমাৰ বুদ্ধিত মামৰ লাগিবলৈ দিব নালাগিব, আমাৰ বুদ্ধিক গেলি যাবলৈ দিব নালাগিব, আমাৰ বুদ্ধিক বিপৰীত বুদ্ধি হৈ পাপ কৰিবলৈ যাবলৈ দিব নালাগিব, আমাৰ বুদ্ধিক কুবুদ্ধি আৰু দুৰ্বুদ্ধি কৰিব নালাগিব, আমাৰ বুদ্ধিক আমি
বিবেকৰ দ্বাৰা সহযোগ দি ভগৱন্তৰ ওচৰলৈ লৈ যোৱাৰ এই কামটোত বুদ্ধিক আমি সহায় কৰিব লাগিব। এইটোৱে হ'ল আমাৰ নিপুণতা। হৰি ওম, হৰি ওম, হৰি ওম।